এজন মন্ত্ৰী গুণ্ডা হ'ব পাৰে নে নোৱাৰে এজন মন্ত্ৰীয়ে কোনোবা সাংবাদিকক ঠেং ভাঙি দিম ৰাস্তালৈ চুচুৰাই লৈ আনিম এইবিলাক ক'ব পাৰে নে নোৱাৰে সাংবাদিক নিৰ্ভীক হ'ব লাগে সাংবাদিক নিৰপেক্ষ হ'ব লাগে যি নিউজ কৰিছা তোমাৰ মই ঠেং ভাঙি দিম দাদা আপুনি কিয় ভুল বুজিছে মই ধৰিব পৰা নাই আপুনি ৰেকৰ্ডিং কৰা তুমি মিয়া হৈ মোক যিটো কৰিছা ৰেকৰ্ডিং কৰা আপুনি কিয় তেনেকৈ কৈ আছে তোমাৰ ঘৰত মই চুচৰাই ৰাস্তাত আনিম তোমালোক ৰাস্তাত আহিব লাগিব সংবাদ মাধ্যমৰ গণতন্ত্ৰক শক্তিশালী কৰাত অত্যন্ত ডাঙৰ ভূমিকা আছে সেইটো আপোনাৰ তোমাৰ প্ৰতিদিনে মোৰ পৰা বচাব নোৱাৰে তোমাক আৰু তুলসীক প্ৰতিদিনে মোৰ পৰা বচাব নোৱাৰে কি পৰ্যায়লৈ তোমালোকৰ লগত যাম চাবা নহয় দাদা হেৰি নহয় আপুনি ভুল কিয় বুজি আছে নজুল মোক মিয়া পলিটিক্স মোৰ লগত নকৰিবা মিয়া পলিটিক্স মোৰ লগত নকৰিবা ৰেকৰ্ডিং কৰা আপুনি শুনক দাদা ৰেকৰ্ডিং কৰা মই কৈ আছো তোমাক নহয় আপুনি কিয় ভুল বুজিছে মিয়া পলিটিক্স মোৰ লগত নকৰিবা আপুনি অফিচত সোধক যে ভিডিঅ'টো ক'ত পাইছে তোমাক আৰু মই তুলসীক শিকাই দিম মই 5 বছৰত নহয় দাদা আপুনি কিয় ভুল বুজি আছে আপুনি মই পুলিচ আজিলৈকে কি হয় শিকাই দিম যেনেকৈ এজন সাংবাদিক ব্যৱসায়ী বা উকিল হওঁতে তেওঁ প্ৰশ্ন কৰিছিল এনেকৈ এই প্ৰশ্নটো তেওঁলৈ এৰিলোঁ